Hello students, আমি কারেন্ট এফেয়ার্সৰ মোস্ট ইম্পৰ্টেণ্ট MCQs লৈ আহিছো। এটো জুলাই মাহৰ MCQs হয় আৰু এটো পাৰ্ট 1 ভিডিও হয়। চাও আমাৰ কোৱেশ্চন বিলাক কি আছে। আমাৰ ফাৰ্স্ট কোৱেশ্চনটো কি আছে? আন্ডাৰ আসাম বাজেট 2026-27 a greenfield airport is proposed to set up it. আমাৰ কি হৈছে যেটো ৰিসেন্টলি আমাৰ বাজেট হৈ গল আসাম বাজেট, তাতে এটা গ্ৰীনফিল্ড এয়াৰপোৰ্ট প্ৰপোজ কৰা হৈছে আৰু এটো কোনখিনি জায়গাত প্ৰপোজ কৰা হৈছে? কুম্ভীৰগ্ৰাম, দলো, উমৰাংচু নে কাৰ্বি আংলং? তো এটো কোড হয় দলো টি ষ্টেট হয় আৰু এটো কোড হয় আমাৰ শিলচৰত হয়। দলোটো আমি কোড আছে বুলি জানো, শিলচৰ কাছাৰ ডিস্ট্ৰিক্টত আছে। তো এতিয়া এই দলো টি ষ্টেটৰ লগতে এখন দলো লেকো আছে, সেইখন ফেমাস হয় ফ্ৰম দ্য টুৰিষ্ট পইণ্ট অফ ভিউ। আৰু এতিয়া এই যেটো গ্ৰীনফিল্ড এয়াৰপোৰ্ট মানে কি যে যদি এটা নতুন জায়গা কমপ্লিটলি নিউ জায়গাত নিউ এটা ল্যান্ড লৈ তাতে যদি এখন এয়ারপোর্ট এস্টাবলিশ করা হয় সেইখনক আমি কি বুলি কও? গ্ৰীনফিল্ড এয়ারপোর্ট। কিন্তু যদি আগৰে পৰা থকা জায়গা এটাত বা আগৰে পৰা থকা এয়ারপোর্ট এটাত আৰু নতুনকে যদি আমি এয়ারপোর্ট এটা বনাও সেইটোক আমি কি বুলি কও? ব্ৰাউনফিল্ড এয়ারপোর্ট বুলি কও। আৰু এই যেটো আমাৰ আসাম বাজেটত এটো যে দলো টি ষ্টেটটোৰ কাৰণে গ্ৰীনফিল্ড এয়ারপোর্ট প্ৰপোজ কৰা হৈছে, এটোৰ কাৰণে এৰাউণ্ড 3000 বিঘাস অফ ল্যান্ড কি কৰা হৈছে? এলোকেট কৰা হৈছে। আৰু এই যেটো প্ৰজেক্ট আছে এটোৰ প্ৰজেক্ট কষ্টটো কিমান? এৰাউণ্ড 2134 crore। Next question to আছে, which is the first Assamese book on Assam state bird conservation released recently? তো আসামছৰ ষ্টেট বাৰ্ড কনজাৰভেশ্যন মানে অসমৰ যেটো চৰাইৰ সংৰক্ষণৰ কাৰণে এখন কিতাপ লঞ্চ কৰা হৈছে ৰিসেন্টলি, আৰু সেই কিতাপখন কি হয়? অসমৰ ফাৰ্স্ট বুক হয় এই ক্যাটেগৰি। আৰু সেই কিতাপখনৰ নাম কি? অৰ্কিডছ অফ আসাম, অসমৰ দুষ্প্ৰাপ্য চৰাই, বাৰ্ডছ অফ আসাম, অসমীয়া চৰাইৰ ইতিহাস। সো কোনটো হ'ব ইয়াৰ আনসাৰ? এটো হ'ব অসমৰ দুষ্প্ৰাপ্য চৰাই। আৰু এই কিতাপৰ দুজন অথৰ আছিলে, দুজনে লিখিছে, এজন হল ফিৰোজ হুছেইন আৰু এজন হল কবিৰ শইকীয়া। এই দুজনে কি লিখিছে? কিতাপখন লিখিছে। আৰু এই যিখন কিতাপ সেই কিতাপখন ৰিলিজ কোনে কৰিছে? ডক্টৰ আনোৱাৰুদ্দিন চৌধুৰী। এতিয়া আনোৱাৰুদ্দিন চৌধুৰী কোন হয়? তেখেত এজন ফেমাস অৰ্নিথোলজিষ্ট হয়। অৰ্নিথোলজিষ্ট মানে কি? যোনে চৰাইৰ বিষয়ে ৰিসাৰ্চ কৰে, ষ্টাডি কৰে, তেখেতক কি বুলি কোৱা হয়? অৰ্নিথোলজিষ্ট বুলি কোৱা হয়। আৰু এটা বস্তু আমি জানো, অসমৰ যেটো আমাৰ ষ্টেট বাৰ্ড হয় এটো কি হয়? দেওহা হয়। তো এই দেওহা যেটো আছে সেই দেওহাটো আমাৰ প্ৰাইমাৰিলি কোড কনজাৰ্ভ কৰা হয়? এটো কৰা হয় ডিব্ৰু চৈখোৱা যেটো নেশনাল পাৰ্ক আছে তাতে কি কৰা হয়? কনজাৰ্ভেশ্যন কৰা হয়। আৰু লগতে আমাৰ দেওহাহৰ যেটো IUCN ষ্টেটাস হয় সেইটো কি হয়? ক্ৰিটিক্যালি এন্ডেঞ্জাৰ্ড হয়। ঠিক আছে, এটো আমি মনত ৰাখিব লাগিব, ক্ৰিটিক্যালি এন্ডেঞ্জাৰ্ড হয়। Next, our question number 3 to কি আছে? In July 2026, the Assam government inaugurated a significant green hydrogen pilot plant in which district was it established? তো আমাক কি কৈছে যে গভর্নমেন্ট অফ আসামে গ্ৰীণ হাইড্ৰোজেন পাইলট প্ল্যান্ট এটা লঞ্চ কৰিছে। গ্ৰীণ হাইড্ৰোজেন মানে কি? আমাৰ যেটো ওয়াটাৰ আছে সেই ওয়াটাৰটো কি কৰা হয়? ইলেক্ট্ৰোলাইসিস কৰা হয়, মানে ব্ৰেকডাউন কৰা হয়। ব্ৰেকডাউন কৰি ইয়াৰ পৰা হাইড্ৰোজেন আৰু কি কৰা হয়? অক্সিজেন আমাৰ কি কৰা হয়? সেপাৰেট কৰা হয়। আৰু এই যেটো আমাৰ হাইড্ৰোজেন আছে এটো এজ এ ফিউয়েল হিচাপে কি কৰা হয়? ইন্ধন হিচাপে কি কৰা হয়? ইউজ কৰা হয়। এতিয়া ইয়াৰে এটা প্ল্যান্ট আমাৰ কি কৰা হৈছে? অলৰেডি যোৰহাটত কি কৰা হৈছিল? এস্টাবলিশ কৰা হৈছিল ফাৰ্স্ট প্ল্যান্টটো। আৰু ৰিসেন্টলি আমাৰ কি কৰা হৈছে? গোলাঘাটত এটো কি কৰা হৈছে? এস্টাবলিশ কৰা হৈছে। আৰু গোলাঘাটৰ কোড এস্টাবলিশ কৰা হৈছে? নুমলীগড়। এটো নামটো মনত ৰাখিব লাগিব আমি, নুমলীগড়ত এস্টাবলিশ কৰা হৈছে। ঠিক আছে। Next question to কি আছে? In July 2026, the Assam Assembly passed a bill aimed at prohibiting which social practice in the state? এতিয়া কি হৈছে? আমাৰ যেটো ৰিসেন্টলি আসাম এসেম্বলিৰ সেশন হৈ গল, তাতে এখন বিল ইন্ট্ৰোডিউস কৰা হৈছিল সোশ্যাল প্ৰেক্টিছৰ ওপৰত, সামাজিক ব্যাধিৰ ওপৰত। সো ইয়াৰে কোনটো অপচন হয় কৈছে? চাইল্ড ম্যাৰেজ, উইচ হান্টিং, পলিগামি, ডাউৰি। সো ইয়াৰ আনসাৰটো কি হ'ব? পলিগামি। পলিগামি মানে হল কি? বহুবিবাহ। আমাৰ যিখন বিল আনিছিলে তাতে আমাৰ কম্পালসৰি বেন আছিলে, যেটো দুটা আছিলে, এটা আছিলে বাইগেমি আৰু এটা হল পলিগেমি। দুজনী কি হয়? ওয়াইফস হয়, তেনেহলে সেইটো বাইগেমি বুলি কয়, বা তাকে বেছি যদি হয় আমি কি বুলি কও? পলিগেমি। এই দুইটাৰ ওপৰতে ষ্ট্ৰিক্ট কি কৰা হৈছিলে? বেন কৰা হৈছিলে, বাইগেমি আৰু পলিগেমি দুইটাৰ ওপৰতে। আৰু এটা কথা জানিব লাগিব আমাৰ যে যেটো আমাৰ ইয়াৰে কি আছিলে লস বিলাক আছিলে, তাৰ ভিতৰত এটা আছিলে কি যে উইদিন 60 ডেজ আমি কি কৰিব লাগিব? সেইটো বিয়াই হওক বা সেইটো ডাইভোর্স হওক, উইদিন আমি 60 ডেজ এটো কি কৰিব লাগিব? ৰেজিষ্ট্ৰেচন কৰিব লাগিব। সো এইটো কি আছিলে? এইটো এটা ইম্পৰ্টেন্ট ক্ৰাইটেৰিয়া আছিলে এই বিলখনত। Next আছে, Assam government has announced reorganization of existing circles and creation of dash new
ৰেভিনিউ চাৰ্কেলছ এতিয়া কি কৈছে আসাম গভৰ্ণমেণ্টে ৰিসেন্টলি অ্যানাউন্স কৰিছে ৰিঅৰ্গানাইজেশ্যন অফ এক্সিস্টিং চাৰ্কেলছ মানে আগৰ যিবিলাক আমাৰ চাৰ্কেলছ আছিলে সার্কেল এরিয়া বিলাক সেইবিলাক কি কৰিছিলে ৰিঅৰ্গানাইজ কৰিছে কৰবা কম বেছি কৰিছে আৰু লগতে ক্ৰিয়েচন নতুনকে ৰেভিনিউ সার্কেল কেইটামান ক্ৰিয়েট কৰিছে তো অপশন কোনটো হ'ব 11 14 8 13 তো ইয়াৰ অপশন কোনটো হ'ব আমাৰ 14 হ'ব 14টা কি কৰা হৈছে নিউ ৰেভিনিউ সার্কেলস কি কৰা হৈছে ক্ৰিয়েট কৰা হৈছে এতিয়া এই 14টাৰ ভিতৰত আমাৰ কি কি আছে সেন্ট্ৰেল গুৱাহাটী আছে তাৰ পিছত আমাৰ পকা বেটবাৰী আছে তাৰ পিছত আমাৰ কি আছে চেঙা আছে তাৰ পিছত আমাৰ কি আছে সৃজন গ্ৰাম আছে তাৰ পিছত আছে আমাৰ বিৰসিং জাৰুৱা আছে ঠিক আছে এইবিলাক আমাৰ কি আছে আমাৰ এনেকে 14টা কি কৰা হৈছে সার্কেলস কি কৰা হৈছে ক্ৰিয়েট কৰা হৈছে ৰেভিনিউ সার্কেলস আৰু এই ৰেভিনিউ সার্কেলসটো কিয় ক্ৰিয়েট কৰা হৈছে কাৰণ আমাৰ আমি জানো যে আমাৰ ডিলিমিটেশন হৈছে 2023 যেটো আমাৰ ডিলিমিটেশন হৈ গল 2023 ডিলিমিটেশন মানে কি এটো এটা কনস্টিটিউশনাল কি হয় আমাৰ প্ৰসিডিউৰে আছে যে আমাৰ যেটো এসেম্বলি কনস্টিটুয়েন্সি বা পাৰ্লিমেন্টাৰী কনস্টিটুয়েন্সি এটো ৰিড্ৰ কৰা হয় মানে কমা বড়াইখিনি কৰা হয় আৰু এটো 2023 হৈছিলে আৰু সেই এজ পাৰ ডিলিমিটেশন হোৱা কাৰণে নেক্সট ষ্টেজত আমাৰ যেটো ষ্টেট লেভেলৰ আমাৰ যিখিনি ৰেভিনিউ সার্কেলস আছে সেইখিনিও কি কৰা হৈছে ইয়াৰে আন্ডাৰত ৰিঅৰ্গানাইজ কৰা হৈছে Next আছে which of the following tea state of Assam becomes the first tea state in India to commercially produce matcha tea এতিয়া আমাৰ কি হৈছে যে matcha tea এটো ফেমাস টি হয় এটো এটা জাপানিজ আসলতে ট্ৰেডিশনালি বনোৱা টি হয় এটো বহুত ফেমাস হয় কাৰণ যেটো matcha tea আছে সেই matcha tea সিস্টেমটোৱে বেলেগ এটো কি কৰা হয় যেটো পাতটো আছে লিভছটো আছে কিহৰ চাহৰ পাতৰ যেটো লিভছ আছে হেতু কি কৰা হয় যেতিয়া এটো ফুল গ্রহণ হয় বা সিঙ্গার সময় হয় বা হারভেস্টিং করার সময় হয় তার 3-4 সপ্তাহ মান আগতে এটো কি করা হয় ঢাকি রাখা হয় ঠিক আছে এনেকে পার্শিয়ালি ঢাকি রাখা হয় যাতে সানরেজটো কি হয় ব্লক হৈ যায় আৰু সানরেজটো ব্লক হোৱাৰ পিছত কি হয় এই যেটো আমাৰ টি লিভছ আছে এই টি লিভছৰ যেটো ক্লোৰোফিল বা আমাৰ যেটো এমিনো এসিড ইয়াৰে কি হয় কনসেন্ট্রেশনটো বাঢ়ি যায় নিউট্ৰিয়েন্ট ভ্যালুটো হেতু বহুত বাঢ়ি যায় আৰু সেই কাৰণে এটো বহুত কি হয় ফেমাস হয় আৰু অল এৰাউন্ড দা ওয়ার্ল্ড এটো কি কৰা হয় কনজিউম কৰা হয় আৰু ইয়াৰে কমাৰ্শিয়াল প্ৰডাকশন আমাৰ অসমতে স্টাৰ্ট হৈছে তো ইয়াৰে কোনটো টি গাৰ্ডেনত স্টাৰ্ট হৈছে মনোহাৰী নাগৰিজুলি হলমাৰী ছোটা টিংগাই টি ষ্টেট সো ইয়াৰ আনসাৰ কোনটো হ'ব ছোটা টিংগাই টি ষ্টেট আৰু এটো কোড আছে আমাৰ তিনিচুকীয়াত আছে আমি এটো লোকেশনটো মনত ৰাখিব লাগিব এটো কোড আছে তিনিচুকীয়াত আছে Next আছে the iconic petrol elephant Joymala who dies recently served in which of the following national park এতিয়া আমি জানো যে জয়মালা যেটো এটা ফেমাস হাতী আছিল আৰু যেটো 66 ইয়াৰ্ছত কি হৈছিল ডাই হৈছিল মৰিছিল ৰিসেন্টলি হৈছে এটো আৰু এটো এটা পেট্ৰল এলিফেন্ট আছিল মানে কাজিৰঙাৰ এটো কি কৰিছিল পেট্ৰলিং কৰিছিল পোচাৰ্স বা যেটো আমাৰ চৰাং চিকাৰী এটোৰ পৰা বহুত কি কৰিছিল হেল্প কৰিছিল সো এই যেটো জয়মালা আছে এটো কোনটো আমাৰ ন্যাশনাল পাৰ্কত আছিল মানস কাজিৰঙা ওৰাং ৰায়মনা কোনটো আছিল কাজিৰঙা ন্যাশনাল পাৰ্ক Next question to আছে Assam Assembly has decided to introduce which of the following language as the fourth official language এতিয়া কি হৈছে Assam Legislative Assembly কি কৰিছিলে ইয়াৰ যেটো অফিশিয়াল কামকাজ যেটো আমাৰ বিধান সভাৰ যেটো কামকাজ বিলাক চলাবৰ কাৰণে এটা অফিশিয়াল ল্যাঙ্গুৱেজ নতুনকে ৰিকগনাইজ কৰিছে ইয়াৰ আগতে কিন্তু অলৰেডি তিনিটা ৰিকগনাইজ আছিল তাৰ পিছত এটা নতুনকে ৰিকগনাইজ কৰা হৈছে হেতৰ নাম কি ইংলিশ বড়ো সংস্কৃত হিন্দী তো ইয়াৰ অপশনটো কোনটো হ'ব হিন্দী কাৰণ ইয়াৰ আগতে আমাৰ এছামিজ কাৰণ ইয়াৰ আগতে আমাৰ এছামিজ ইংলিশ আৰু কি বড়োটো কি কৰা হৈছে আসাম লেজিসলেটিভ এসেম্বলি অফিশিয়াল ল্যাঙ্গুৱেজ হিচাপে কি কৰা হৈছে আমাৰ এটো স্বীকৃতি দিয়া হৈছে লগতে এটা বস্তু জানিব লাগিব যে এটো আমাৰ যেটো আৰ্টিকেল আছে ইন্ডিয়ান কনস্টিটিউশনৰ 210 যেটো আৰ্টিকেল আছে সেই আৰ্টিকেলৰ আন্ডাৰত কি কৰা হয় আমাৰ যেটো ষ্টেটৰ লেজিসলেটিভ এসেম্বলি আছে তাতে আমি অফিশিয়াল ল্যাঙ্গুৱেজ কি কৰিব পাৰো দিব পাৰো ঠিক আছে Next আছে আমাৰ Assam Cabinet has approved the establishment of a statewide emergency response system ERS that enables the citizens with a single number emergency assistance by dialing এটা কি হৈছে Assam Cabinetot এটা emergency response system এটা বনোৱা হৈছে আৰু যাৰ আন্ডাৰত সিটিজেনসে কি কৰিব পাৰিব এটা নাম্বাৰ ডায়াল কৰিব পাৰিব এই সাইটৰ ভিতৰত সেই নাম্বাৰটো কোনটো হয় 121 112 108 105 কোনটো হ'ব এই নাম্বাৰটো হল 112 তো সিটিজেনসে কি কৰিব পাৰিব 112 ডায়াল কৰি ইমার্জেন্সি সিচুৱেচনত কি কৰিব পাৰিব হেল্প লব পাৰিব
পুলিচ হওক বা ফায়াৰ হওক বা ডিজাস্টাৰ মেনেজমেণ্ট হওক বা এম্বুলেন্সৰ পৰা ইহঁতে কি কৰিব পাৰিব আমাৰ কি কৰিব পাৰিব হেল্প ল'ব পাৰিব আৰু এটা কথা আছে যে এই যেটো ইমাৰ্জেন্সি ৰেসপন্স সিস্টেম ইয়াৰ আন্ডাৰত কি কৰা হৈছে এটা ইমাৰ্জেন্সি ৰেসপন্স সেন্টাৰ এটা ক্ৰিয়েট কৰা হ'ব আৰু এটো কোড কৰা হ'ব যেটো আমাৰ দেৰগাঁও আছে দেৰগাঁওৰ যেটো লাচিত বৰফুকন পুলিচ একাডেমি আছে তাতে কি কৰা হ'ব এটো সেটআপ কৰা হ'ব Next, our last question to be answered. What is the theme of the BRICS Heads of Anti-Drug Agencies meeting 2026 held in Guwahati? So Guwahati আমাৰ recently কি হল BRICS or যিকেটা এন্টি ড্ৰাগ এজেন্সিজ আছে সেই এন্টি ড্ৰাগ এজেন্সিৰ হেড বিলাকৰ এখন মিটিং হৈ গৈছিলে আৰু সেই মিটিংখনৰ থিমটো কি আছিল থিমটো আছিল আমাৰ ডি নম্বৰ অপচনটো আছিল বিল্ডিং ফৰ ৰেজিলিয়েন্স ইনোভেশন কোঅপাৰেশন এন্ড সাস্টেইনেবিলিটি এতিয়া আমাৰ যিখন ব্ৰিক্সৰ হেডস অফ এন্টি ড্ৰাগছ এজেন্সিছৰ যেটো মিটিং হৈ গল তাতে এখন গুৱাহাটী ডিক্লেৰেশ্যন বুলি এখন ডিক্লেৰেশ্যন এডপ্ট কৰা হয় আৰু এই যেটো গুৱাহাটী ডিক্লেৰেশ্যন আৰু এই গুৱাহাটী ডিক্লেৰেশ্যনৰ যেটো কি ফোকাস এৰিয়া আছিল সেইটো আছিল ইলিসিট ড্ৰাগ ট্ৰাফিকিং আমাৰ যেটো ইন্টাৰনেশনাল মানে এখন দেশৰ পৰা আন এখন দেশলৈ যেটো ড্ৰাগছৰ কি হয় স্মাগলিং হয় তাৰে ওপৰত এই কি হয় ব্ৰিক্সৰ এই যেটো এন্টি ড্ৰাগ এজেন্সিৰ মিটিং আছিল তাতে এটো কি ফোকাস এৰিয়া আছিল আৰু লগতে ইয়াতে আৰু এটা বস্তু আছিল যে এডপ্ট কৰা হৈছিল সেইটো হল ৰিয়েল টাইম ইন্টেলিজেন্স শেয়াৰিং তো ৰিয়েল টাইম ইন্টেলিজেন্স শেয়াৰিং মানে কি আমাৰ ইন্টেলিজেন্স বিলাকৰ ভিতৰত এটা কোঅপাৰেশন থাকে এখন দেশৰ আৰু আন এখন দেশৰ তেতিয়া আমাৰ কি হয় বহুতখিনি সুবিধা হয় আৰু এটো ৰিয়েল টাইম মানে আমাৰ কি হৈছে ঘটনাটো হোৱাৰ লগে লগে এটো কি হ'ব এখন দেশৰ পৰা আন এখন দেশত যেটো ইন্টেলিজেন্স ইনপুট বিলাক হেতু শেয়াৰ কৰিব পাৰিব ইন্টেলিজেন্স এজেন্সিজ বিলাকে সো এইটোৰ ওপৰতো এটা কি কৰা হৈছিল আমাৰ ইয়াতে কি কৰা হৈছিল ডিক্লেৰেশ্যনটো এডপ্ট কৰা হৈছিল Hello students, আমি আসাম স্পেসিফিক কারেন্ট অ্যাফেয়ার্স জুলাই 2026 এর সেকেন্ড পার্ট লৈ আইছো সা আমাৰ কোশ্চেন বিলাক কি আছে আমাৰ ফার্স্ট কোশ্চেন তো আছে আসামস ফার্স্ট ডিজিটাল রিপোজিটরি এ প্ল্যাটফর্ম ফর ডকুমেন্টিং স্টেটস রিচ এভিয়ান ডাইভার্সিটি ওয়াজ লঞ্চড নেম দ্য রিপোজিটরি সো রিসেন্টলি আমাৰ কি হৈছে এখন ডিজিটাল প্ল্যাটফর্ম লঞ্চ কৰা হৈছে আৰু সেই ডিজিটাল প্ল্যাটফর্মখনত আমাৰ যেটো এভিয়ান ডাইভার্সিটি আছে মানে আমাৰ যিবিলাক চৰাই বিলাকৰ বিষয়ে কি কৰা হৈছে ইয়াতে এটা ডিটেইল কি কৰা হৈছে ডকুমেন্টেশন কৰা হৈছে সো সেই যেটো ডিজিটাল প্ল্যাটফর্ম হেতু নাম কি হয় চৰাই হয় পক্ষী হয় বিহংগ হয় নে চিৰিকটি হয় সো ইয়াৰ কাৰেক্ট অপচনটো হ'ব কি পক্ষী এই ডিজিটাল ৰিপোজিটৰিখন আমাৰ ডেভেলপ কোনে কৰিছিলে ডেভেলপ দুজনে কৰিছিলে এজন হল চিৰান্তানু শইকীয়া বুলি আৰু এজন হল কি অভিলাষ কায়ন আৰু এই যেটো ডিজিটাল ৰিপোজিটৰি আছে তাতে প্ৰায় 376 বাৰ্ডছৰ বিষয়ে কি আছে ডকুমেন্টেশন কৰা হৈছে আৰু এই 376 বাৰ্ডছৰ কিছুমান ৰেসিডেন্ট বাৰ্ডছো আছে আৰু কিছুমান মাইগ্ৰেটৰি বাৰ্ডছো আছে তাৰ উপৰিও এই ডিজিটাল ৰিপোজিটৰিত আমাৰ বাৰ্ডছ বিলাকৰ IUCN ষ্টেটাসটো কি কৰা হৈছে ডিটেইলছত দিয়া আছে যে এইবিলাক ক্ৰিটিক্যালি এন্ডেঞ্জাৰ্ড হয় নে ভালনাৰেবল হয় এই গোটেই বস্তুখিনি ইয়াতে কি কৰা হৈছে ইনক্লুড কৰা হৈছে নেক্সট কোৱেশ্চনটো আছে আমাৰ উইথ ৰেফাৰেন্স টু দা আসাম ল্যান্ড এন্ড ৰেভিনিউ ৰেগুলেশন এমেন্ডমেন্ট বিল 2026 establishes a heritage zone to regulate land and ownership and transactions around iconic historical and religious institutions. What is the minimum age requirement for an institution to qualify for this protection? So আমাৰ কৈছে কি ৰিসেন্টলি আসাম এসেম্বলিত আসাম ল্যান্ড ৰেভিনিউ এন্ড ৰেগুলেশন এমেন্ডমেন্ট বিল 2026 বুলি এখন বিল পাস হৈছে আৰু এই বিলখনত হেৰিটেজ জোন নামৰ এটা কনসেপ্ট অনা হৈছে এতিয়া এই হেৰিটেজ জোনৰ আন্ডাৰত কি কৰা হৈছে যিবিলাক আইকনিক প্লেसेस আছে এই আইকনিক প্লেস বিলাকক কি কৰা হৈছে প্ৰটেক্ট কৰা হৈছে ৰিলিজিয়াসও হ'ব পাৰে কালচাৰেলও হ'ব পাৰে সেই আইকনিক প্লেস বিলাকৰ এটা সাৰ্টেন এৰিয়াক কি কৰা হৈছে হেৰিটেজ জোন বুলি ডিক্লেয়াৰ কৰা হৈছে কিন্তু ইয়াতে কথা কোৱেশ্চনটো কি কৰিছে যে এই যেটো আমাৰ আইকনিক প্লেস বিলাক তাৰ এটা মিনিমাম এজ থাকিব লাগিব সো সেই মিনিমাম এজ মানে কিমান বছৰ পুৰণি হলে হেতুক আমি আইকনিক প্লেস বুলি লৈ হেতুক হেৰিটেজ জোন হিচাপে প্ৰটেক্ট কৰিম সো ইয়াৰ অপচনটো আছে 100 ইয়াৰ্স 150 ইয়াৰ্স 200 ইয়াৰ্স 250 ইয়াৰ্স সো ইয়াৰ কাৰেক্ট অপচনটো হ'ব 250 ইয়াৰ্স সো এতিয়া আমাৰ কি কৰা হৈছে এই যিবিলাক আইকনিক প্লেস আছে সেই আইকনিক প্লেস বিলাক 250 বা তাৰ বেছি হলে তাৰ চাৰিওফালৰ 5 কিলোমিটাৰ ৰেডিয়াস এটা যত সেই আইকনিক ইনষ্টিটিউশনটো থাকিব তাৰ 5 কিলোমিটাৰৰ এটা এৰিয়া কি কৰা হৈছে আমাৰ প্ৰটেক্ট কৰা হৈছে প্ৰটেক্ট মানে কি ইয়াৰে ভিতৰত যিখিনি ল্যান্ড থাকিব সেই ল্যান্ডখিনিৰ ট্ৰান্সফাৰ একুইজিশন এই যেটো ৰাইটস থাকিব এইখিনি ইয়াৰ ভিতৰত যিখিনি অৰিজিনাল ইনহেবিটেন্ট আছে অৰিজিনাল ইনহেবিটেন্ট মানে সেইখিনি মানুহৰ কথা কোৱা হৈছে যিখিনি মানুহ ইয়াতে 3 জেনাৰেশনছৰ পৰা আছে ওয়ান জেনাৰেশন মানে 25 ইয়াৰ্স সো 3 জেনাৰেশন মানে কি টোটাল 75 ইয়াৰ্সৰ পৰা ইয়াতে কি কৰি আছে ইয়াতে ৰিসাইডস কৰি আছে বা বসবাস কৰি আছে আৰু সেই যেটো 3 জেনাৰেশনছ তাৰো এটা টাইমলাইন আছে হেতু আপ টু কিমান লৈকে হ'ব লাগিব 1 জানুৱাৰী 2026 লৈকেহে আমাৰ কি ধৰিব এই 3 জেনাৰেশনছ টু ধৰিব
ইয়াৰ উপৰি এই যেটো বিল আছে সেই বিলৰ যেটো প্ৰভিশনছ বিলাক আছে হেতু কোনে কি কৰিব এনফোর্স কৰিব হেতু দায়িত্ব দিয়া হৈছে ডিস্ট্ৰিক্ট কমিশনাৰ ওপৰত আৰু এতিয়ালৈকে পাঁচখন আমাৰ আইকনিক প্লেসেছক কি বুলি কোৱা হৈছে হেৰিটেজ জোন হিচাপে স্বীকৃতি দিয়া হৈছে সো ইয়াৰে ভিতৰত আছে আমাৰ কামাখ্যা তাৰ পিছত আছে আমাৰ বৰপেটা সত্ৰ তাৰ পিছত আছে আউনিয়াটি সত্ৰ তাৰ পিছত আছে দক্ষিণপাট সত্ৰ আৰু পুৱামক্কা এই পাঁচখন প্লেসেছক কি বুলি কোৱা হৈছে আইকনিক হিষ্টৰিকেল প্লেস বুলি কোৱা হৈছে আৰু ইয়াৰে এটা এৰিয়া কি কোৱা হৈছে হেৰিটেজ জোন হিচাপে কি কৰা হৈছে প্ৰটেক্ট কৰা হৈছে নেক্সট কোৱেশ্চনটো আছে ৰিসেন্টলি স্টেপস আৰ বিং টেকেন বাই হুইচ ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন টু প্ৰিজাৰ্ভ হৰজৰা বৰ্মন ৰক ইনস্ক্ৰিপশন সো ৰিসেন্টলি আমাৰ যেটো হৰজৰা বৰ্মন ৰক ইনস্ক্ৰিপশন আছে হেতু প্ৰিজাৰ্ভেশনৰ কাৰণে স্টেপস লোৱা হৈছে আৰু হেতু কোনটো ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে স্টেপস লৈছে সুধিছে সো প্ৰথমটো আছে নগাঁও মৰিগাঁও শোণিতপুৰ গোলাঘাট সো ইয়াৰে কাৰেক্ট অপশনটো হ'ব কি শোণিতপুৰ ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আমি জানো যে হৰজৰা বৰ্মন ৰক ইনস্ক্ৰিপশনটো কি বুলি কোৱা হয় তেজপুৰ ৰক ইনস্ক্ৰিপশন বুলিও কোৱা হয় সো সেইকাৰণে ইয়াৰ কাৰেক্ট অপশনটো হ'ব কি শোণিতপুৰ ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন এতিয়া আমি জানো যে হৰজৰা বৰ্মন কোন আছিল হৰজৰা বৰ্মন আছিল ম্লেচ্ছা ডাইনেষ্টিৰ এজন ৰুলাৰ ম্লেচ্ছা ডাইনেষ্টি যাক কি বুলি কোৱা হয় আমাৰ সালস্তম্ভ ডাইনেষ্টি বুলিও কোৱা হয় তাৰে এজন ৰুলাৰ আছিল কি হৰজৰা বৰ্মন আৰু এই যেটো ম্লেচ্ছা ডাইনেষ্টি ইহঁতৰ ক্যাপিটেল কোট আছিল ক্যাপিটেল আছিল হাৰুপেশ্বৰ বা যাক কি বুলি কোৱা হয় হটকেশ্বৰ বুলিও কোৱা হয় আৰু এইখিনি হল কি প্ৰেজেন্ট ডে বৰ্তমানৰ তেজপুৰ খিনিক জনা যায় এই হৰজৰা বৰ্মনৰ দুখন ইনস্ক্ৰিপশন পোৱা যায় এখন হল আমাৰ হায়ুনথাল ইনস্ক্ৰিপশন আৰু এখন হল আমাৰ কি যিখন এখন আছে হৰজৰা বৰ্মন ৰক ইনস্ক্ৰিপশন এই দুখন পোৱা যায় হায়ুনথাল এটো কাৰ্বি আংলঙত হয় আৰু এটো আমাৰ কি হয় কপাৰ প্লেট ইনস্ক্ৰিপশন হয় ইয়াতে তিনিখন কপাৰ প্লেট আছে আৰু এইটো যেটো হৰজৰা বৰ্মন আছে এটোতে কি হয় ৰক ইনস্ক্ৰিপশন হয় এটো শিলালিপি হয় শিলৰ ওপৰত লিখা আছে আৰু ইয়াতে এই যেটো হৰজৰা বৰ্মন ৰক ইনস্ক্ৰিপশন তাতে শিলৰ ওপৰত 9টা লাইন লিখা আছে কোনটো ভাষাত লিখা আছে আমাৰ সংস্কৃত ভাষাত লিখা আছে আৰু এই ৰক ইনস্ক্ৰিপশনটোত আমাৰ যেটো সালস্তম্ভ ডাইনেষ্টি আছে তাহাতৰ কিং বিলাকৰ ডাইনেষ্টিক লিনিয়েজটো কি কৰা আছে ইয়াতে কোৱা আছে Next question to say which one of the following has won Rajat Kamal for the best Assamese feature film in the 72nd National Award 2020 আমি জানো যে রিসেন্টলি আমাৰ 72nd National Awards কি হৈ গল সেৰেমনি হৈ গল আৰু ইয়াতে আমাৰ অসমীয়া এখন সিনেমা বেষ্ট Assamese feature film হিচাপে কি পাইছে স্বীকৃতি পাইছে সো সেই সিনেমাখনৰ নাম কি ৰঙাটাপু লখিমী ৰেংমা জুইফুল সো সেইখন হল কি আমাৰ জুইফুল আৰু এই জুইফুলখন ডাইৰেক্ট কোনে কৰিছিলে যদুমণি দত্তই আৰু এই সিনেমাখনৰ যেটো প্লট আছে সেইখন এখন ভিলেজৰ ওপৰত আছে নৰাগাঁও বুলি কয় যিখন আছে আমাৰ আসাম আৰু নাগালেণ্ড বৰ্ডাৰত আৰু এই যিখন ভিলেজ আছে তাতে দুজনী মাদাৰ্ছৰ ওপৰত কি কৰা হৈছে এই প্লটটো বনোৱা হৈছে তাৰে ভিতৰত এজনী হল এছামিজ আৰু এজনী হল কি নগা আৰু এছামিজ যিজনী মাদাৰ আছিল তেখেতৰ ক্যাৰেক্টাৰটোৰ নাম আছিল লখিমী আৰু নগা যিজনী আছিল তেখেতৰ নামটো কি আছিল ৰেংমা আৰু এই যিখন আছে আমাৰ ৰঙাটাপু 1982 এইখন আমাৰ কি আছে ইয়াৰ আগৰ যেটো 71st নেশনাল এৱাৰ্ডছ হৈ গল তাতে এইখন বেষ্ট আসামিজ ফিচাৰ ফিল্ম হিচাপে স্বীকৃতি পাইছে নেক্সট আছে আমাৰ নোটেড পদ্মশ্ৰী এৱাৰ্ডি এণ্ড সাহিত্য একাডেমি এৱাৰ্ড উইনাৰ Geeta Upadhyay, who died recently, received Sahitya Academy Translation Award in 2012 for her translation work from Assamese to Nepali. Name the work. আমি জানো যে রিসেন্টলি গীতা উপাধ্যায় বাইদেউদেৱৰ কি হয় মৃত্যুবৰণ হয় আৰু তেখেতক আমি কি হিচাপে জানো তেখেত এজন ফেমাস কি আছিল ৰাইটাৰ আছিল আৰু তেখেতে স্পেশালি আমাৰ আসামিজ আৰু যেটো গোৰ্খা কমিউনিটি এই কমিউনিটি দুটাৰ মাজত কি আছিল এটা ব্ৰিজ হিচাপে কাম কৰিছিল কাৰণ তেখেতে বহুত অসমীয়াৰ পৰা নেপালী ভাষালৈকে কিতাপ কি কৰিছিল ট্ৰান্সলেট কৰিছিল ইয়াৰে ভিতৰত 2012ত বাইদেউ এখন অসমীয়া কিতাপ নেপালী লৈকে কি কৰিছিল ট্ৰান্সলেট কৰিছিল যিখন এখন ফেমাস কিতাপ হয় আৰু সেই কিতাপখনৰ নামটো কি খুদিছে জয়মতী কাৰেঙৰ লিগিৰি বেলিমাৰ অভিযাত্ৰী সো ইয়াৰে কাৰেক্ট অপশনটো হ'ব কাৰেঙৰ লিগিৰি যিখন কি আছিল জ্যোতিপ্ৰসাদ আগৰৱালাৰ কি আছিল এখন নাটক আছিল এইখন বাইদেউৱে কি কৰিছিল অসমীয়াৰ পৰা নেপালী ভাষালৈকে কি কৰিছিল ট্ৰান্সলেট কৰিছিল আৰু যাৰ কাৰণে বাইদেউৱে কি পাইছিল সাহিত্য একাডেমি ট্ৰান্সলেচন এৱাৰ্ড পাইছিল 2012ত ইয়াৰ উপৰিও বাইদেউৰ যিখন ফাৰ্ষ্ট ওয়ার্ক আছিল সেইখন কি আছিল আমাৰ যিখন ফেমাস কিতাপ আছে ডায়েৰী অফ এনি ফ্ৰাংক সেইখন কিতাপ কি কৰিছিল অসমীয়াৰ পৰা নেপালী ভাষালৈকে বাইদেউ কি কৰিছিল ট্ৰান্সলেট কৰিছিল ইয়াৰ উপৰিও বাইদেউ কি হৈছিল 2026 চনত কি হৈছিল সতী সাদিনী বঁটা পাইছিল আৰু বাইদেউৰ এখন ফেমাস কি আছে নভেল আছে যিখনৰ নাম হল জন্মভূমি মেৰো স্বদেশ এইখন বহুত ফেমাস হয় ইয়াৰ উপৰিও বাইদেউ কি কৰিছিল আমাৰ অভিযাত্ৰী যিখন নিৰুপমা বৰগোহাঞিদেৱৰ বাইদেউৰ লিখা এই নভেলখনক কি কৰিছিল এছামিছৰ পৰা নেপালী লৈকে কি কৰিছিল ট্ৰান্সলেট কৰিছিল নেক্সট আছে আমাৰ আন্ডাৰ এমএসএমই ফেসিলিটেশন বিল 2026 নন পলিউটিং এমএসএমই
are exempted from seeking private government permissions to establish and operate up to how many years? এতিয়া কি কৈছে আমাৰ যিবিলাক নন পলিটিং MSME আছে, MSME মানে কি মাইক্ৰ স্মল মিডিয়াম এন্টাৰপ্ৰাইজেছ, সিহঁতক কি কৰা হৈছে আমাৰ প্ৰায়ৰ গভৰ্ণমেণ্ট পাৰমিশ্যন ইহঁতে ছেট আপ কৰিবৰ কাৰণে গভৰ্ণমেণ্টৰ আগতীয়াকৈ পাৰমিশ্যন ল'ব নালাগে, কিন্তু কিমান বছৰলৈকে ল'ব নালাগে 1 years 2 years 3 years 4 years, চ' ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব 3 years লৈকে ইহঁতে পাৰমিশ্যন ল'ব নালাগে। এতিয়া এই বিলখনৰ কেইটামান কি পইণ্টছ আছে, প্ৰথমটো হ'ল যে কি MSME যিটো এষ্টাব্লিছমেণ্ট প্ৰচিডিউৰ সেইটো কি কৰা সিম্পলিফাই কৰা, লগতে এটা সিংগল ক্লিয়াৰেন্স উইন্ডো এইটো কি কৰা ফৰ্ম কৰা, যাতে আমাৰ যে মাল্টিপল ডিপাৰ্টমেণ্টছৰ পৰা পাৰমিশ্যন ল'ব লাগে এষ্টাব্লিছ কৰাৰ আগতে সেইটো কি হ'ব এটা সিংগল ক্লিয়াৰেন্স উইন্ডোৰ দ্বাৰা এক জায়গাৰ পৰা হৈ যাব। তাৰ উপৰিও কি কৰা হৈছে আমাৰ আগত আছিলে এইটো কি যে পাৰমিশ্যন বিফৰ কি প্ৰডাকশ্যন, এইটো বস্তু আছিলে যে প্ৰডাকশ্যনৰ আগতে কি ল'ব লাগে পাৰমিশ্যন ল'ব লাগে, কিন্তু এতিয়া এই বিলখনৰ জৰিয়তে এইটো চেঞ্জ কৰি কি কৰা হৈছে যে ট্ৰাষ্ট ফাৰ্ষ্ট ৰেগুলেট লেটাৰ, তাৰমানে আমাৰ কি কৰা হৈছে প্ৰথমতে আমি এইটো ছেট আপ কৰিম তাৰ পিছতে আমি এইটো কি কৰিম ৰেগুলেট কৰিম। এতিয়া আমি জানো যে এই MSME বিলাকে কি কৰে ইণ্ডিয়াৰ GDPত এটা কি ৰোল প্লে কৰে, এবাউট 30% অফ ইণ্ডিয়াৰ GDP কি হয় এই MSME বিলাকে কি কৰে কন্ট্ৰিবিউট কৰে, আৰু লগতে এই MSME বিলাকৰ এৰাউণ্ড 2 crore কি হৈ আছে এমপ্লয়মেণ্ট জেনেৰেশ্যন হৈ আছে। আৰু আমাৰ অসমতো আমাৰ ঢেৰ কি আছে MSME আছে, যেনেকুৱা বেম্বু ছেক্টৰতো ঢেৰ MSME আছে, লগতে বি কিপিং বা হেণ্ডলুম এণ্ড টেক্সটাইলতো কি আছে বহুতখিনি কি আছে আমাৰ MSME আছে। নেক্সট কুৱেশ্যনটো আছে এভৰি ইয়াৰ 28 জুলাই চেলিব্ৰেটেড এজ, তো প্ৰত্যেক বছৰে 28 জুলাইটো কি হিচাপে চেলিব্ৰেট কৰা হয় দেশভক্তি দিৱস, লোক কল্যাণ দিৱস, প্ৰজাতন্ত্ৰ দিৱস নে লাচিত দিৱস, চ' ইয়াৰ আনচাৰটো কি হ'ব দেশভক্তি দিৱস। আৰু আমি জানো দেশভক্তি দিৱসটো কাৰ কাৰণে পালন কৰা হয় তৰুণৰাম ফুকনৰ কাৰণে পালন কৰা, তেখেতৰ ডেথ এনিভাৰ্চাৰীটো কি কৰা হয় দেশভক্তি দিৱস হিচাপে পালন কৰা হয়। আৰু আমি জানো যে তৰুণৰাম ফুকনৰ কি আছে বহুতখিনি অৱদান আছে, তেখেতে কি আছিলে আমাৰ ফাৰ্ষ্ট কি আছিলে যিটো আছাম প্ৰভিন্সিয়েল কংগ্ৰেছ কমিটি APCCৰ ফাৰ্ষ্ট প্ৰেচিডেণ্ট আছিলে, যিটো 1921 কি কৰা হৈছিলে ছেট আপ কৰা হৈছিলে। লগতে তেখেত কি আছিলে ফ্ৰীডম ফাইটাৰো আছিলে, আৰু তেখেতে নন কোঅপাৰেশ্যন মুভমেণ্টত কি কৰিছিলে অংশগ্ৰহণ কৰাৰ কাৰণে 1 yearৰ কি কৰিছিলে জেইলত খাটিছিলে। ইয়াৰ উপৰিও তৰুণৰাম ফুকনে কি কৰিছিলে যিটো পাণ্ডুত যিটো ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ কি হৈছিলে অধিৱেশন হৈছিলে 1926, সেইটো অৰ্গেনাইজ কৰাত এটা কি ৰোল প্লে কৰিছিলে। নেক্সট আছে which high profile industrial project in Assam remains as a central point of economic interest and supply chain cooperation between Assam and Japanese investors. So আমাৰ অসমত এটা কি হাই প্ৰফাইল এটা প্ৰজেক্ট চলি আছে, সেই প্ৰজেক্টটোৰ নাম ক'ব দিছে, আৰু যিটো প্ৰজেক্টে কি কৰিছে আছাম আৰু জাপানিজ ইনভেষ্টৰৰ মাজত এটা লিংক স্থাপন কৰিছে। সেইটো কি নুমলীগড় ৰিফাইনাৰী এক্সপানশ্যন, টাটা ছেমি কণ্ডাক্টৰ এছেম্বলি এণ্ড টেষ্ট ফেচিলিটি, বৰাক ভেলী পেপাৰ মিল নে নামৰূপ কেমিকেল প্লাণ্ট, ইয়াৰে কাৰেক্ট এনচাৰটো হ'ল টাটা ছেমি কণ্ডাক্টৰ এছেম্বলি এণ্ড টেষ্ট ফেচিলিটি। চ' আমি জানো যে এইটো ক'ত হৈ আছে আমাৰ জাগিৰোডত হৈ আছে, আৰু এইটো আমাৰ এৰাউণ্ড 27,000 crore কি হয় আমাৰ এটা প্ৰজেক্ট হয়। আৰু এই প্ৰজেক্টটো অসমত দিয়াৰ এটা মেইন কি হ'ল উদ্দেশ্য হ'ল কাৰণ অসমটো আমাৰ গেটৱে হয় কি সাউথ ইষ্ট এছিয়া মানে আমি যিবিলাক ধৰক থাইলেণ্ড হ'ব পাৰে, ভিয়েটনাম, কম্বোডিয়া, এই যিবিলাক কাণ্ট্ৰি আছে এই কাণ্ট্ৰিবিলাকত আমাৰ কি হয় এক্সেছ হোৱাত সুবিধা হয় অসমৰ পৰা, সেইকাৰণে এই যিটো প্ৰজেক্ট আছে সেইটো অসমত দিয়া হৈছে। ইয়াৰ উপৰিও যিটো আমাৰ ছেমি কণ্ডাক্টৰ প্ৰজেক্ট আছে ইয়াৰ কাৰণে বহুত পৰিমাণৰ কি লাৰ্জ এমাউণ্ট অফ আমাৰ কি লাগে ৱাটাৰ লাগে, আৰু সেই লাৰ্জ এমাউণ্ট অফ ৱাটাৰৰ কাৰণে আমাৰ ধুনীয়াকৈ ৰিভাৰ এক্সেছ আছে ব্ৰহ্মপুত্ৰৰ, সেইকাৰণেও আছামখন এই প্ৰজেক্টৰ কাৰণে কি কৰা হৈছে চুজ কৰা হৈছে। এতিয়া আমি জানো যে যিটো লাৰ্জেষ্ট প্ৰডাকশ্যন কৰে ছেমি কণ্ডাক্টৰ সেইটো কোনে কৰে টাইৱানে কৰে, টাইৱান লাৰ্জেষ্ট প্ৰডিউচাৰ হয় কিহৰ ছেমি কণ্ডাক্টৰ, প্ৰায় 60% কি হয় ছেমি কণ্ডাক্টৰ অকলে কোনে প্ৰডিউচ কৰে টাইৱানে প্ৰডিউচ কৰে। আৰু এই যিটো ছেমি কণ্ডাক্টৰ আছে এই ছেমি কণ্ডাক্টৰটো কি হয় মেইনলি আমাৰ যিমান ইলেক্ট্ৰনিকেল ডিভাইচ আছে মেক্সিমামতে এইটো ইউজ হয়। এতিয়া ছেমি কণ্ডাক্টৰ কি হয়, ছেমি কণ্ডাক্টৰ আচলতে কণ্ডাক্টৰ আৰু ইনচুলেটৰ এটা মিডিল ষ্টেজ হয়। কণ্ডাক্টৰ মানে কি যাৰ মাজেৰে কাৰেণ্টটো কি হ'ব পাৰে ইজিলি ফ্ল' হ'ব পাৰে, যেনেকুৱা আমাৰ কপাৰ হ'ব পাৰে বা এলুমিনিয়াম, এইবিলাকক কণ্ডাক্টৰ বুলি কয়। আৰু ইনচুলেটৰ কোনটো হয় যাৰ মাজেৰে কাৰেণ্টটো পাছ কৰিব নোৱাৰে। এতিয়া ছেমি কণ্ডাক্টৰ হ'ল তাৰ এটা মাজৰ অৱস্থা, আৰু এই ছেমি কণ্ডাক্টৰ এই প্ৰপাৰ্টিৰ কাৰণে কি হয় ছেমি কণ্ডাক্টৰটো লাৰ্জলি আমাৰ ইলেক্ট্ৰনিকেল ডিভাইচত কি কৰা হয় ইউজ কৰা হয়। এতিয়া এই ছেমি কণ্ডাক্টৰ বিলাকৰ ভিতৰত চিলিকন কি কৰা হয় খুব কমনলি ইউজ কৰা হয়, খুব ৱাইডলি ইউজ কৰা হয়। তাৰ উপৰিও জাৰ্মেনিয়াম বা গেলিয়ামো কি কৰা হয় ছেমি কণ্ডাক্টৰ হিচাপে ইউজ কৰা হয়। নেক্সট আছে আমাৰ by how much did the tiger population increase in the Nameri Tiger Reserve between 2022 and late 2025 as announced in July 2026. So আমাৰ কি হৈছে যেটো নামেৰি টাইগাৰ ৰিজাৰ্ভ আছে তাতে আমাৰ যেটো টাইগাৰৰ পপুলেশ্যন আছে সেইটো ইনক্ৰিজ হৈছে। সো কিমান ইনক্ৰিজ হৈছে ডাবল, ট্ৰিপল, কোৱাড্ৰুপল, 5-fold। তো ইয়াৰ আনসাৰটো হ'ব কোৱাড্ৰুপল, মানে 4 টাইমছ আমাৰ ইনক্ৰিজ হৈছে। 2022
ইয়াৰে যেটো টাইগাৰ পপুলেশন আছিল হেতু আছিল 3 আৰু 2025ত এটো কিমান হৈ গল 12 হৈ গল মানে এৰাউন্ড কিমান হৈ গল 4 টাইমছ এটো কি হৈ গল ইনক্ৰিজ হৈ গল এতিয়া আমি জানো নামেৰি টাইগাৰ ৰিজাৰ্ভখন ক'ত আছে আমাৰ শোণিতপুৰত আছে আৰু এই যিখন নামেৰি টাইগাৰ ৰিজাৰ্ভ আছে এইখন টাইগাৰ ৰিজাৰ্ভৰ উপৰিও কি হয় এলিফেন্ট ৰিজাৰ্ভ হয় আৰু লগতে আইবিও হয় আইবিও মানে ইম্পৰ্টেন্ট বাৰ্ড এৰিয়া এতিয়া আমাৰ যেটো নামেৰি টাইগাৰ ৰিজাৰ্ভ আছে নামেৰি টাইগাৰ ৰিজাৰ্ভৰ উপৰিও আৰু আমাৰ তিনিখন কি আছে টাইগাৰ ৰিজাৰ্ভ আছে টোটাল 4খন তো সেই 4খন আমাৰ মনত ৰখা টেকনিকটো কি মংক মানে কি মানস ওৰাং আৰু নামেৰি কাজিৰঙা এই 4খন আমাৰ কি হয় টাইগাৰ ৰিজাৰ্ভ ইয়াৰ উপৰিও আমাৰ যিখন নামেৰি টাইগাৰ ৰিজাৰ্ভ আছে সেইখন আমাৰ কি আছে অৰুণাচলৰ যিখন পাক্কে টাইগাৰ ৰিজাৰ্ভ আছে তাৰ গাতে লাগি আছে ঠিক আছে তাৰ গাতে এখন লাগি আছে নামেৰিখন